মোহিনী সমষ্টিৰ লগত আমি এটা আত্মীয়তাই আমাৰ এটা সম্পৰ্ক। এই সম্পৰ্ক আজি নহয়। মোৰ মাতৃ 1983 উঠিছিলে ইলেকশ্যন, তাত পৰাজয়বৰণ কৰিছিলে। 85 তিতাবৰত উঠিছিল, তাতো পৰাজয়বৰণ কৰিছিল। দুবাৰ পৰাজয়বৰণ কৰাৰ পিছত মোহিনী সমষ্টিৰ সেই সময় 1990 চনত পিতৃ যেতিয়া মৃত্যু হৈছিলে 29 জানুৱাৰী 1990 চনত, তাৰপিছত মাতি আনিছে যে নিৰ্বাচন আছে, আপুনি আহক। আৰু মা সেই সময়ত বিধৱা এগৰাকী মাতৃ আৰু ইয়ালৈ ওলাই আহিছিল। আৰু সমষ্টিৰ সেই সময়ত টকা পইচাও নাছিল। এটা ভাড়া গাড়ী আমি লৈছিলো, এম্বেচেডৰ গাড়ী, মোহিনী মানুহে জানে। আৰু সেই গাড়ীখনতে মায়ে ঘূৰি ইয়াত সেই সময়ত বহুত ভাল ডাঙৰ ডাঙৰ নেতা বা ভাল ব্যক্তিয়ে সমষ্টিত প্ৰতিনিধিত্ব কৰিছিলে 91 চনত। কিন্তু মা সেই সময়ত জিকিছিল সেই প্ৰতিযোগিতাত। তাৰপৰা মা পিছপিনে ঘূৰি চাব লগা হোৱা নাই। একেলগে তৃতীয়বাৰৰ বাবে মোহিনী সমষ্টিত নিৰ্বাচিত হৈছিলে। আৰু বহু মানুহে ভাবে কি ৰূপজ্যোতি কুৰ্মীয়ে এনেই ঘূৰি ফুৰি আছে, এনেই এমএলএ। মই বহুত ইয়াত ত্যাগ কৰি থৈছো। এই ত্যাগ সমষ্টিৰ চুকে কোণে চব পিনে মানুহে জানে। মাতৃ ক'ৰবাত কিবা অসুখৰ কাৰণত আহিব নোৱাৰে, দুৰ্গা মা মূৰ্তি কিনিবলৈ কাৰণে মই আহি পেলাই স্কুটাৰ বাজাজ চুপাৰত আহি পেলাই সেই সময়ত দুৰ্গা মা মূৰ্তি কিনিবলৈ টকা দিওঁ। বহু অঞ্চলত সকাম, ক'ৰবাত বিয়া, ক'ৰবাত মানুহ ঢুকাই বা ক'ৰবাত ভাগৱত পাঠ পাতিছে, সেই সময়ত মই মটৰচাইকেলত আহি পেলাই স্কুটাৰত আহি পেলাই কাৰোবাৰ লোকৰ মটৰচাইকেলত 50 টকাত 1 লিটাৰ তেল পাইছিলে, পেট্ৰল। সেই সময়ত আহি পেলাই ইয়াত চুকে কোণে ঘূৰি ফুৰিছিল। মানুহে মোক এনেই এমএলএ জিকাই থকা নাই, বহুত ত্যাগ কৰি থৈছো। যেতিয়া বাগান বন্ধ হৈ গৈছিলে, অসম চাহ নিগমৰ 5খন বাগান, মায়ে মোক কৈছিলে আমুক কমাৰৰ পৰা গৈ পেলাই কলম কটাই লৈ আন, কলম কটাই ইয়াত দি থৈছো। 2004 চনত মাৰ মৃত্যু হ'ল। মোহিনী সমষ্টিৰ হৃদয় ৰেখা ধুধুৰালি অৱস্থা একেবাৰে শোচনীয় আছিলে। একাঠো মানে ফুলা বুলি ক'ব পাৰি ধুধুৰালিত। সেই সময়ত মই 2.5 দিন গোহাঁইবাৰী গছৰ তলত বহি পেলাই অনশন কৰিছিলো। ইয়াৰ উপৰিও মোহিনী সমষ্টিৰ আজি চুকে কোণে মই আকৌ কৈছো, গৰিষ্ঠ সংখ্যক লোকৰ মই হৃদয়ত স্থান ইতিমধ্যে দখল কৰিলো। আৰু মোৰ হৃদয়ত মোহিনীবাসী ৰাইজ আজি স্থান দখল কৰিছে। এটা আত্মীয়তা আছে, সেইকাৰণে মোক জিকাই আছে, অন্য একো কথাই নাই। আৰু ইয়াত মোহিনী সমষ্টিৰ কোনোবাই যদি বিধায়ক হ'ব বিচাৰে, ইয়াত কষ্ট কৰিব লাগিব। মোহিনী সমষ্টিৰ ৰাইজৰ আৱেগ বুজিব লাগিব। ইয়াত মানুহ ঢুকালেও আহিব লাগিব, মানুহ বেমাৰ হলেও আহিব লাগিব। হস্পিটেলত মৃতদেহ আনিবৰ কাৰণে যদি গাড়ী কাৰোবাৰ নাথাকে, গাড়ী প্ৰদান কৰিব লাগিব। কাৰোবাৰ যদি তেজ দৰকাৰ, মোৰ ৰক্তদাতা মোৰ সংস্থা আছে। মই নিজে 57 বাৰ এতিয়ালৈকে মই ৰক্তদান কৰিলো। ইয়াত ৰক্তদান কৰিব লাগিব। ইয়াত কোনোবা হাড় ভাঙিছে, ক'ৰবাত বাহিৰলৈ গৈছে, তেওঁলোকক ট্ৰেইনত টিকেট কাটি দিব লাগিব। ইয়াত এনেই এমএলএ হৈ থাকিব, এনেই আহি পেলাই ইয়াত কোনোবাই মানে ব্লগাৰ কৰিব, এনেই আহি পেলাই কোনোবাই চেহেৰা দেখাব, আৰু কোনোবাই ইয়াত এমএলএ হ'ব বিচাৰিব। সেইটো এনেকুৱা ৰাজনীতি, এইটো ইমান সস্তীয়া নহয়। ৰাজনীতি কষ্ট কৰিব লাগিব। এটা 24 ঘণ্টা এটা সময় বুলি কয়। এই 24 ঘণ্টাৰ ভিতৰত 16 ঘণ্টা ৰাইজক দিব লাগিব। আৰু মোহিনী মানে অসমৰ একেৰাহে মানে এমএলএ হৈ থকা চাগে বোধহয় 5বাৰ, যদি ৰাখে হৰি মাৰে হৰি ৰাখে কোনে, হয়তো মই 6 নম্বৰ যদি হওঁ, তেতিয়া খুব কমটি সংখ্যক বিধায়কে এই 6 নম্বৰ বিধায়ক হোৱাৰ সৌভাগ্য হৈছে। মানে লেখত ল'ব লগা অসমৰ চাগে 5জন বা 6জন বিধায়কে আছে, একেৰাহে জিকি আছে। মই এনেই বোলে মাৰ্বল গুটি খেলি, ইয়াত বোলে টাং গুটি খেলি পেলাই, ইয়াত বোলে মই এনেই এমএলএ হৈ থকা নাই। ইয়াত যেতিয়া কোনোবা এজনৰ স্কুলৰ বা কলেজত পঢ়িবলৈ অসুবিধা, কিতাপ পত্ৰ কিনি দিব লাগিব। ইয়াত যেতিয়া হাতীয়ে ক'ৰবাত গাঁৱত আক্ৰমণ কৰে বা অনিষ্ট কৰে, তাত গৈ টৰ্চলাইট বিতৰণ কৰিব লাগিব। ৰাইজৰ লগত সাহস প্ৰদান কৰিব লাগিব। অসম নাগালেণ্ডৰ সীমামূৰীয়া যেতিয়া সমস্যা হয়, সেই সময়ত গৈ পেলাই ৰাইজক সাহস প্ৰদান কৰিব লাগিব। সেই সময়ত গৈ পেলাই ৰাইজৰ কাষত থিয় হ'ব লাগিব। এনেই কোনোবাই এনেই ঘূৰি ফুৰি ইয়াত এমএলএ হ'ব কোনো নোৱাৰে। মোহিনী সমষ্টিত মোতকে অধিক কাম কৰা যদি কোনোবা ওলায়, তেতিয়াহে মোহিনী সমষ্টিত এমএলএ হ'ব লাগিব। নহ'লে মই যোনদিনাখনলৈকে মই উশাহ লৈ থাকিম, এমএলএটো ময়ে হৈ আছো, আৰু ময়ে এমএলএ হৈ থাকিম ইয়াত। আৰু মোতকে কষ্ট যদি কোনোবাই কৰিব বিচাৰে, তেতিয়া এমএলএ হ'ব পাৰিব। মোতকে কষ্ট কৰিব পৰা কোনোবা যদি ওলালেহে হ'ব পাৰিব। আৰু যদি নোলায়, তেতিয়া এমএলএ হ'ব কোনো নোৱাৰে। মইতো কৈছোৱে যে আমাৰ মোহিনী, সেইকাৰণে কৈছো মই ৰাইজক যে আমাৰ মোহিনী আমি কৰিম। আপোনালোকে কোনোবাই বেয়া পায়, কিবা পৰামৰ্শ আছে, আপোনালোকে পৰামৰ্শ দিয়ক। আপোনালোকে প্ৰতিবাদ কৰি পৰামৰ্শ দিব পাৰে। আপোনালোকে মোক নিমন্ত্ৰণ কৰি গামোচাখন নিপিন্ধালৈ একো নাই, মাতি দিয়ক। মই তালৈ গৈ পেলাই মই আপোনালোকৰ পৰামৰ্শ শুনিম, আৰু এনেধৰণৰ আপোনালোকৰ কিবা অসুবিধা মই দূৰ কৰিম।
মইনী সমষ্টি ৰাস্তা যদি সমস্যা কোৱা যায় আজিৰ তাৰিখত 80%তকৈ বেছি ৰাস্তা সমস্যা সমাধান। খোৱা পানী মই স্বীকাৰ কৰিম, আমি 70%তকৈ বেছি মানুহক পানী দিব পাৰিলোঁ। 30% এতিয়াও দিব পৰা নাই। সেইটো বিফলতা বুলি ক'ব পাৰি। মই স্বীকাৰ কৰিছোঁ বিফলতা, পানী দিব পৰা নাই। 30% দিব পৰা নাই। এইবাৰ যি কি আমি আমি পানী দিয়া কাম মূলতঃ আমি কৰিব লাগিব। আমি ৰাস্তা বনোৱা আমি কাম কৰিব লাগিব। কিন্তু অংগনবাদী কেন্দ্ৰ, স্কুল, নামঘৰ, গ্ৰামথান, ইয়াত মছজিদ, গীৰ্জাঘৰ, ইয়াত বুদ্ধ মন্দিৰ আছে এটা, গীৰ্জাঘৰ আছে ইয়াত 105টা, নামঘৰ আছে প্ৰায় 650, শিৱ মন্দিৰ আছে, গণেশ মন্দিৰ আছে, হনুমান মন্দিৰ আছে, চব ইয়াত সোমাই আছে। কোনোবাই এনেই আহি পেলাই এই কেইটামান ৰাস্তা মানে ব্লগিং নে ব্লগাৰ নে কি বুলি কয় সেইবোৰ ইয়াত কৰি একো লাভ নাই। মইনী সমষ্টি এটা নিজৰ আমাৰ স্বাভিমান আছে আৰু মইনী সমষ্টি ৰাইজে মইনী সমষ্টিত কোনে দিনে ৰাতিয়ে থাকে। ইয়াত কাৰোবাৰ যদি ঘৰ জ্বলে, বিজুলী ঢেৰেকণিত কাৰোবাৰ যদি মৃত্যু হয়, কোন আহি পায় এইটো জানেই মইনী সমষ্টি ৰাইজে। মইনী সমষ্টি আজিৰ তাৰিখলৈকে আমি বিধানসভাত কোনে মাত মাতে? ইয়াত মইনী সমষ্টি যদি আমি থানালৈ যাওঁ, নতুন থানা ৰূপজ্যোতি কুৰ্মী নাম। ইয়াত যদি আমি যাওঁ ফায়াৰ ব্ৰিগেড ষ্টেচন, ৰূপজ্যোতি কুৰ্মী নাম। মইনী ষ্টেডিয়াম যদি যাওঁ, ৰূপজ্যোতি কুৰ্মী নাম। ধুধুৱলী ৰূপজ্যোতি কুৰ্মী নাম। জোৱাত মইনী ৰাস্তাত ৰূপজ্যোতি কুৰ্মী নাম। ইয়াত স্কুলবোৰত ৰূপজ্যোতি কুৰ্মী নাম। মইনী মহাবিদ্যালয় নতুন সংযোগ যদি হৈছে আন্তঃগাঁথনি, তাতো ৰূপজ্যোতি কুৰ্মী নাম। আকৌ যদি নতুন পানী যোগান আঁচনিবোৰ নিৰ্মাণ হৈ আছে, ৰূপজ্যোতি কুৰ্মী নাম। নতুনকৈ যদি উদ্যোগ স্থাপন হৈছে, আকৌ ৰূপজ্যোতি কুৰ্মী নাম। আকৌ নতুনকৈ হস্পিটেল নিৰ্মাণ হৈছে, ৰূপজ্যোতি কুৰ্মী নাম। মহিলা বিদ্যালয় ৰূপজ্যোতি কুৰ্মী নাম। ইয়াত নতুনকৈ আকৌ আইন মহাবিদ্যালয় ৰূপজ্যোতি কুৰ্মী নাম। নতুনকৈ এতিয়া চেণ্ট্ৰেল স্কুল এখন আহিব। আপোনালোকক ভাল খবৰটো জনাই দিওঁ, আমি ডিঙাপৰা বাগানৰ কিনাৰতে যি চৰকাৰী 5 বিঘা মাটি আছে, তাত আমি চেণ্ট্ৰেল স্কুল পাই আছো। মইনী সমষ্টিত পোনপ্ৰথমবাৰৰ বাবে CBSE স্কুল আহি আছে। আজি আমি কৰি আছো আমাৰ কাম। আৰু মইনীত যদি ৱৰ্ল্ড ক্লাছ ষ্টেচন হৈছে, তাতো ৰূপজ্যোতি কুৰ্মী নাম। আৰু নতুনকৈ আকৌ ট্ৰেইন সংযোগ হৈছে, আকৌ ৰূপজ্যোতি কুৰ্মী প্ৰস্তাৱ দিয়াৰ কাৰণে মইনী আকৌ নতুন চেলেঙাত ষ্টেচনত ৰঙিয়া লিডু নতুন ট্ৰেইনৰ আকৌ ষ্টপেজ তাত আমি লাভ কৰিছো। মই কি কৰিছো কি নাই নীৰৱে কৰি আছো আৰু দেখাই দেখি আছে। আৰু চবতকৈ ডাঙৰ কথা দেখাজনে দেখি আছে। আৰু চবতকৈ মানে বেয়া লাগিল, বিৰোধী দলৰ কোন প্ৰাৰ্থী মই নাজানো, মই টিভি মোবাইল ইমান চাবলৈ সুযোগ পোৱা নাই। কোনোবাই কৈ আছে মোৰ মাক লৈ পেলাই খালি কালি পৰাটোৱে চবত ডাঙৰ অপৰাধ কৰি দিলে। এতিয়া সেই প্ৰাৰ্থীসকলৰ কেতিয়া জন্ম, তেওঁৰ দেউতাক কি কৰে, দেউতাকে কোনোবা কোম্পানীত কাম কৰিছিলে নেকি, সেই কোম্পানীটোৰ বহুত টকা সেই দেউতাকজনে লৈছিলে নেকি, সেই টকাবোৰ নিদিয়াৰ বাবে তেওঁ পলায়ন কৰি আছিলে নেকি, এই কথাবোৰ আমি জানো। এইবোৰতো আমি কোৱা নাই কোনে কি কৰিছে, কেতিয়া কাৰ লগত কিবা আছিলে, কেতিয়া কাৰোবাৰ লগত কিবা কৰিছিল, সেইবোৰতো আমি কোৱা নাই। আমি গোটেই তথ্য সংগ্ৰহ কৰিলো। কোন কেতিয়া জন্ম, কোন বিদ্যালয়ত পঢ়িছিল, ক'ত ঘৰ, তেওঁলোকৰ পৰিয়ালৰ কোন, মামাক পৰিয়ালসকলে তেওঁলোকক এৰি দিলে নেকি, মামাক পৰিয়ালে তেওঁলোকক বেয়া পায় নেকি, আমি গোটেই সংগ্ৰহ কৰিলো। সেইকাৰণে বিশেষ ক'বলগীয়া একো নাই। মই আনন্দিত, মোৰ মুখত অলপ হাঁহি দেখিছে এইটো কাৰণে, কাৰণ ৰাইজৰ দলৰ ইয়াত ভাল প্ৰাৰ্থী আছিল। সেই প্ৰাৰ্থীসকল নোপোৱাৰ বাবে তেওঁলোকে ইতিমধ্যে আমাক ভিতৰকে সহায় কৰা আৰম্ভ কৰি দিলে। আৰু কংগ্ৰেছ দলৰ ইয়াত 3জন প্ৰাৰ্থী আছিল। এজন প্ৰাৰ্থী আমি জনাত কোনোবা দলৰ লগত মিত্ৰতা কৰিলে বা মিলি গ'ল। বাকী দুজনৰ যি সমৰ্থক আছিল, সেই সমৰ্থকসকলে ইতিমধ্যে আমাক সহায় কৰা আৰম্ভ কৰি দিলে। সেইকাৰণে আমি যিমান সংখ্যক ভোটত জিকিম বুলি ভাবিছিলো, তাতকৈ অধিক সংখ্যক ভোটত জিকাৰটো এতিয়া আমাৰ যেতিয়া নিশ্চিত হৈ পৰিলে, সেইকাৰণে আমি খুবেই আনন্দিত।